এমাহে বিছনাত ছটফটাই আছে ৰহাৰ দীঘলদৰী কাকতি গাঁৱৰ এজন দৰিদ্ৰ ব্যক্তি। গছৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈ শয্যাশায়ী হৈ আছে দীঘলদৰী কাকতি গাঁৱৰ যদুমণি নাথ নামৰ এই দুৰ্ভগীয়া লোকজন। মই গছ কাটিব গৈছিলোঁ, মানে আম গছ এডাল কাটিব গৈছিলোঁ। সেই আম গছডাল কাটিব যাওঁতে আপোনাৰ পিপৌ আছিল, ঘৰত হৈ নাই, অলপ দলাম বুলি ক'লো। সেই দলাব নাপালো, আধা কৰোঁতে মানে লুটি খাই পৰি থাকিলোঁ গছৰ পৰা দানি ভাঙি পেলাই। সেইটো 1 মাহ হৈ গ'ল, 1 মাহ আপোনাৰ 2-3 দিন চলিছে। সেইটো হেৰি কৰিব নোৱাৰোঁ, মানে বস্তুত খোজ দিব নোৱাৰোঁ। খোজ দিলে মানে ধৰক জেঙেকে মাৰি দিয়ে, খুব বিষ হয়। ডাক্তৰক কৈছে যে আকৌ এসপ্তাহৰ পিছত মাতিছে, আকৌ মাতি আছে, খালি কাম হোৱা নাই। আৰ্থিক দিনতাত ভুগি থকা লোকজনে ধনৰ অভাৱত কৰিব পৰা নাই উপযুক্ত চিকিৎসা। জানিব পৰা মতে এমাহৰ পূৰ্বে যদুমণি নাথে খৰিৰ বাবে এজোপা আমৰ ডাল কাটিবলৈ গছত উঠিছিল। কিন্তু হঠাতে গছৰ পৰা পৰি কঁকাল আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন। পিছত লোকজনক নগাঁও মখুলি অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰায় যদিও অৰ্থৰ অভাৱৰ বাবে উপযুক্ত চিকিৎসা কৰাব পৰা নাই পত্নীয়ে। হয়, নমস্কাৰ। মোৰ মানুহজনে হয়, মোৰ মানুহজনে গছ কাটিব, এই আমাৰ সৰিষে ওলাব সেই বুলিয়ে ধৰক গৈ যেতিয়া পৰুৱা বাহা গাত পৰি গ'ল, পৰি যোৱাৰ কাৰণত দানিটো ভৰি দিওঁতে পৰি থাকিলে। পৰি থকা অৱস্থাত এতিয়া ধৰক বিচনাত পৰি আছে। চিকিৎসা কৰিছো যদিনো ইমান ধৰক কৰিব পৰা নাই, ধন টকা পইচাৰ অভাৱত। আপোনালোকৰ আশীৰ্বাদতে মই মানুহজন ভাল কৰিব কি যদি পাৰোৱে, বিধায়কৰ দাদাকো মই অনুৰোধ জনাইছো, অকণ আপোনালোকে সহায় কৰে যেন। চৰকাৰলৈ অনুৰোধ কৰিছো, ঘৰ চৰ এনেকে অৱস্থা পাতি বেয়া, সোনকালে ঘৰ এটাও দিয়ে যেন। পৰিস্থিতিত বহুত বেয়াতে আমি জীয়াই আছো আৰু মানুহজনে নকৰিলে কওঁতা নাই আৰু। এতিয়া মই নগাঁও মৌফুলিত চিকিৎসা কৰি আছো। যাওঁ আহো, কাম দিয়া নাই, মানে মোৰ মানুহজন পৰি থাকিলে খাবলৈ কৰিবলৈ অসুবিধা হয়, অকমান কাম বন কৰা অসুবিধা হয়। ছোৱালীজনী মোৰ 9ত এবাৰ পঢ়ি আছে। ছোৱালীজনীও পঢ়া শুনা অকণ দিগদাৰ হৈছে। এবাৰ বছৰেকীয়া পৰীক্ষা গৈছে, পঢ়িবই নাপালে দেউতাকৰ এনেকুৱা অৱস্থা দেখিয়ে। এটা ভগা জুপুৰিত বাস কৰা তথা 2টি কন্যা সন্তানৰ পিতৃ যদুমণি নাথেই ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।